নমস্কাৰ আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে আজিয়ে আবেদন কৰক কাৰণ আপোনালোকৰ কাৰণে আহি গ'ল অতি এটা ভাল খবৰ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যিসকল খেতিয়কৰ খেতি-বাতি নষ্ট হৈছে বানপানী হওক বা অন্য কিবা খৰাং বতৰতে হওক তেতিয়াহ'লে সেই সকল কৃষকক ইতিমধ্যে চৰকাৰে যি টকা আছে টকা ইতিমধ্যে ৰিলিজ কৰি দিছে এই টকা এতিয়া আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে যদি চৰকাৰৰ এই টকা লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাত আপোনালোকে আবেদন কৰিব লাগিব প্ৰথমতে আজি মই আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাম যাতে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰে বা আপোনালোকৰ যে প্ৰতি বিঘা 1 বিঘা মাটিত আপোনালোকে কিমান টকা লাভ কৰিব গতিকে মই সকলোকে আৰু এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া চাওক মই আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাইছোঁ যে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে এইখিনি জনাম যাতে আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন সঁচাকৈ আপোনালোকে এবিঘা মাটিত আপোনালোকে কিমান টকা লাভ কৰিব এতিয়া চাওক প্ৰথমতে চাওক আপোনালোকৰ যেতিয়া আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ যি